নমস্কাৰ বন্ধুসকল, আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ এইটো ভিডিঅ' আমাৰ ড্ৰাইভাৰ বন্ধুসকলৰ কাৰণে। তাৰমানে চবেই কয় কি তাৰমানে হাইভাৰ ডাম্পাৰৰ 10 চকীয়া ডাম্পাৰৰ মানে 10টা গিয়াৰ কেনেকৈ লগায় কি নাই মানে মোক এনেকৈ সুধি থাকে তাৰমানে। কিন্তু মই এনেকৈতো মুখেতো বুজাই দিব নোৱাৰোঁ, এনেকৈ মানে ক'লে মানে ইমানটো ভালকৈ বুজি নাপায়। তো এই ভিডিঅ'টোৰ মাধ্যমেৰে তাৰমানে আপোনালোকক কেনেকৈ লগায় 10 টকাৰ হাইভাৰ ডাম্পাৰৰ 10টা গিয়াৰ কেনেকৈ লগায় আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে জানিবলৈ পাব বা শিকিবলৈ পাব। তো বন্ধুসকল, এই ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু 10টা গিয়াৰ কেনেকৈ লগায় তাৰ বিষয়ে অলপ জানক। তো বন্ধুসকল দেখিছে নহয়, এয়া হৈছে গিয়াৰ লিভাৰডাল। ইয়াৰ দেখিছেনে প্ৰথমতে ওপৰফালে আছে আৰ মানে ৰিভাৰ্চ মানে বেক গিয়াৰ, কিন্তু এল মানে ল' গিয়াৰ। 1 নম্বৰ আগফালে 2 নম্বৰ এফালে চবটো জানেই, বাকীখন একেবাৰে 8লৈকে মানে ল' গিয়াৰ আৰু বেক গিয়াৰ মিলাই 10টা গিয়াৰ 10 গিয়াৰ বোলা হয়। তো চবতকৈ প্ৰথমতে আমাৰ হয় প্ৰথমতে এনেকৈ লগাব এইটো বেক গিয়াৰ। তাৰপাছত আহিব এনেকৈ এইফালে ঠেলি একদম এইফালে মাৰিলে মানে ল' গিয়াৰ লাগিলে। তাৰপাছত নিউট্ৰেল কৰিব, অলপ ঠেলি পেলাই আগফালে ঠেলিব 1 নম্বৰ, অকণমান ঠেলি এইফালে লগাব 2 নম্বৰ, তাৰপাছত 3 নম্বৰ চিধা আহিব আৰু 4 নম্বৰ চিধা এনেকৈ টানি দিব। তো 4 নম্বৰলৈকে এনেকৈতো নৰ্মেলেই লাগে। তাৰপাছত ইয়াত আহিব এতিয়া 5 নম্বৰ। 5 নম্বৰ লগাব কেনেকৈ, 5 নম্বৰ এনেকৈ বাকী ঘপকৈ তেনেকৈ নালাগে। 5 নম্বৰ লগাব হ'লে এতিয়া বৰ্তমান নিউট্ৰেল আছে, 4 নম্বৰলৈকে নিউট্ৰেল আছে। 5 নম্বৰ লগাবলৈ হ'লে মানে অলপ ৰাইট চাইডে এনেকৈ পুছ কৰিব লাগিব। পুছ কৰিলে মানে এইটো 5 নম্বৰ গিয়াৰৰ হেৰিলৈ আহি যায়। তেতিয়া আকৌ চিধাকৈ ঠেলি দিব 5 নম্বৰ, আকৌ নিউট্ৰেল, আকৌ পিছলৈ ঠেলি দিব 6 নম্বৰ, আকৌ নিউট্ৰেল, আকৌ এনেকৈ ঠেলিব 7 নম্বৰ, আকৌ নিউট্ৰেল, এনেকৈ কৰি এইফালে আহিলে 8 নম্বৰ। আকৌ এতিয়া আপুনি 5 নম্বৰ যেতিয়া এইফালে গিয়াৰৰ হেৰিয়ত আছে, তেতিয়া আপুনি 4 নম্বৰ আৰু 3 নম্বৰ কেনেকৈ লগাব তাৰমানে যদি 3 নম্বৰ লিং বুলি ক'লে। এতিয়া বৰ্তমান নিউট্ৰেল আছে, আকৌ 4 নম্বৰ বা 3 নম্বৰ লগাবলৈ হ'লে মানে আপুনি এইফালে পুছ কৰিব লাগিব। এইফালে পুছ কৰাৰ পাছত এতিয়া ডাইৰেক্ট 3 নম্বৰ লাগিব, এনেকৈ 4 নম্বৰ লাগিব। এতিয়া নিউট্ৰেল আছে, 4 নম্বৰলৈকে ইয়াত ইমানলৈকে থাকিব। 5 নম্বৰ লগাওঁ বুলি ক'লে এনেকৈ পুছ কৰিব লাগিব। এইটো পুছ, এতিয়া পুছ কৰিলে মানে এইটো 5 নম্বৰ ডাইৰেক্ট, এইটো 6 নম্বৰ। কিন্তু আপোনালোকে এনেকৈ ডাইৰেক্টকৈ লগাব নোৱাৰে তাৰমানে। ডাইৰেক্ট লগালে মানে 4 নম্বৰলৈকে লাগিব, বা যদি 5 নম্বৰ ফালে থাকে অকল 5 নম্বৰলৈকে লাগিব। 4 নম্বৰ যদি 5, 6 বা 7 যদি গিয়াৰ যদি ডাউন কৰিবলৈ হ'লে আপোনালোকে এনেকৈ পুছ কৰিব লাগিব। পুছ কৰাৰ পাছতহে এইটো লাগিব। তাৰপাছত এনেকৈ আকৌ 4 নম্বৰ লাগিব। আকৌ যদি 4 নম্বৰত আছে আকৌ এনেকৈ এইফালে 5 নম্বৰ লগালে এনেকৈ পুছ কৰিব লাগিব। তাৰপাছতে লাগিব 5 নম্বৰ 6 নম্বৰ। তো বন্ধুসকল দেখিলে কেনেকৈ গিয়াৰকেইটা লগা হয়, মানে কেনেকৈ কি কৰা হয়। তাৰমানে যদি আপোনালোকে 4 নম্বৰ যদি অকল বাকী যেনেকৈ গাড়ী বনোৱা গিয়াৰ থাকে, যোনবোৰ মানে 6 গিয়াৰৰ বা 7 গিয়াৰৰ যোন থাকে গাড়ী, সেইবোৰ অকল নৰ্মেলি লাগি যায়, তাৰমানে 6 নম্বৰলৈকে লাগি যায়। কিন্তু এইখনত মানে 6 নম্বৰলৈকে নৰ্মেলি নালাগে, মানে 4 নম্বৰলৈকে লাগিব নৰ্মেলি। যদি 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ লগাবলৈ হ'লে মানে ৰাইট চাইডে পুছ কৰিব লাগিব। মানে নিউট্ৰেল 4 নম্বৰ লগাই মানে যেতিয়া নিউট্ৰেল কৰিব, নিউট্ৰেল কৰাৰ পাছত আকৌ এইফালে পুছ কৰিব লাগিব, ঠেলিব লাগিব ৰাইট চাইডে অকণমান পুছ কৰি নিউট্ৰেলতেই মানে আকৌ নিউট্ৰেলতে যদি ঠেলিব তেতিয়াহে মানে 5 নম্বৰলৈ যাব। 5 নম্বৰলৈ আকৌ আগফালে লগাব 5 নম্বৰ, পিছফালে আহিব 6 নম্বৰ। তো বন্ধুসকল এনেদৰে তাৰমানে 10 টকাৰ হাইভাৰ ডাম্পাৰৰ মানে 10টা গিয়াৰ এনেকৈ লগায়। তো বন্ধুসকল আকৌ এটা কথা, মেইন কথা মানে এইখন গাড়ী হৈছে BS6। যেতিয়ালৈকে নিউট্ৰেল নকৰে তেতিয়ালৈকে তাৰমানে এইখন গাড়ী ষ্টাৰ্ট নহয়। আপোনালোকক মানে এতিয়া গাড়ীখন মানে অলপ কেনেকৈ গিয়াৰটো লগাই অলপ চলায়ো দেখাম। তো বন্ধুসকল ব্লগ দেখাইছোঁ আপোনালোকক। তো বন্ধুসকল এতিয়া লাগি আছে 2 নম্বৰ গিয়াৰ। 2 নম্বৰ গিয়াৰত চাব আপুনি গাড়ীখন চাবি চুইচ দিলে মানেও ষ্টাৰ্ট নহ'ব। এইবাৰ চাওঁ মই পকাম, মই ক্লাছত দবাই থৈছোঁ, ষ্টাৰ্ট নহয়। যদি আকৌ মই এইটো যদি নিউট্ৰেল কৰি দিওঁ এই হৈ যাব ষ্টাৰ্ট। দেখিলে বন্ধুসকল, তো বলক অকণমান আপোনালোকক চলাই দেখাওঁ। এইটো আছে নিউট্ৰেল বৰ্তমান, এতিয়া লাগিলে 2 নম্বৰ। তো বন্ধুসকল বন্ধুসকল এই আছে গাড়ী টানিব ধৰিছে। তো বন্ধুসকল আকৌ লগাম 3 নম্বৰ, আকৌ
অলপ গৈছে গাড়ীখন। তো বন্ধুসকল আকৌ লগাম 4 নম্বৰ। এয়া এতিয়া বৰ্তমান 4 নম্বৰত আছে বৰ্তমান। এতিয়া 4 নম্বৰ ডাইৰেক্ট মই 5 নম্বৰ লগাব নোৱাৰোঁ। এতিয়া মই 4 নম্বৰ গেয়াৰত আছে, এতিয়া নিউট্ৰেল কৰিলোঁ, আকৌ পুছ কৰিলোঁ এনেকৈ, তাৰপাছত 5 নম্বৰ লাগিব। এয়া 5 নম্বৰ লাগি গ'ল বৰ্তমান বন্ধুসকল। এতিয়া আকৌ 6 নম্বৰ। তো বন্ধুসকল দেখিলে আপোনালোক গিয়াৰ কেনেকৈ লগায়ো দেখালোঁ, অলপ চলায়ো দেখালোঁ। তো বন্ধুসকল তাৰমানে যদি অলপ এই ভিডিঅ'টো জৰিয়তে যদি আপুনি অলপ বুজিব পাৰিছে কমেণ্টত জনাব। যদি চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব লগতে। তো বন্ধুসকল আজিলৈ বাই।